তেনে নানাভাৱে স্তুতি কৰিলে চাৰি সিদ্ধ যে মোক ভগৱন্তক এবাৰ দেখা কৰিবলৈ দিয়া। কিন্তু জয় বিজয়ে চাৰি সিদ্ধক দেখা কৰিবলৈ মানা কৰিলে। তেতিয়া খঙতে কি কৰিলে, অৰ্থাৎ আমি যদি চাবলৈ যাওঁ কেৱল ভগৱন্তক দেখা কৰিবলৈ নিদিয়াৰ কাৰণে তেওঁলোকে অভিশাপ দিয়া নাছিল। তেওঁলোক সৰু পাথিয়া কাৰণে কি কৰিছিল, হানিছিলে, খুচিছিলে নিজৰ অস্ত্ৰৰ দ্বাৰা। সেইবাবে তেওঁলোক ক্ৰোধান্বিত হৈ অভিশাপ দিলে যে তহঁতে অসুৰ কুলত জন্ম ল'বি বুলি। এই অসুৰ কুলত জন্ম লোৱাৰ পাছত এই হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ নামে তেওঁ জন্ম ল'লে। জয় হিৰণ্যাক্ষ হ'ল আৰু বিজয় হিৰণ্যকশিপু। দুইজনে জন্ম লৈ এতিয়া হিৰণ্যাক্ষই মুক্তি পালে। তেওঁ পুনৰ এতিয়া দুৱাৰপালক হ'বলৈ সক্ষম হৈছে, কাৰণ ভগৱন্ত সেই সময়তে আৱিৰ্ভাৱ হৈ এই জয় বিজয়ক অভিশাপ দিয়া চাৰি সিদ্ধকো কৈছিলে, জয় বিজয়কো এনেধৰণে প্ৰকাশ কৰিছিলে যে হে জয় বিজয়, তোমালোকে তেওঁলোকক অভিশাপ প্ৰদান কৰিব নালাগিছিল। আৰু জয় বিজয়কো কৈছে যে তোমালোকে এনেধৰণে তেওঁলোকক বাধা প্ৰদান কৰিব নালাগিছিল। যিহেতু চাৰি সিদ্ধ যিহেতু তোমালোকে অভিশাপ দিলাই, সেইবাবে সেই অভিশাপ কেইটাও ঘূৰাই ল'ব পৰা নাযায়। তেতিয়া জয় বিজয় ক'লে যে হে জয় বিজয়, তোমালোকে যোৱা, অসুৰ কুলত তুমি জন্ম লোৱা, আৰু তোমালোকক মই বধ কৰিম আৰু তোমালোকে পুনৰ মোৰ দ্বাৰপালক হ'বলৈ সক্ষম হ'বা। সেইবুলি কোৱাৰ পাছত তেতিয়া এই ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক প্ৰথমতে বধ কৰিলে। তাৰ পাছতে হিৰণ্যকশিপুক কেনেধৰণে বধ কৰিলে? হিৰণ্যকশিপুক ভগৱন্তই নৰসিংহ ৰূপ ধাৰণ কৰি তেওঁ বধ কৰিলে। এতিয়া ইয়াত সুন্দৰভাৱে কৈছে যে সেইজন তমাল সদৃশ বৰ্ণ সেইজন ভগৱন্ত সেইখন পৃথিৱীলৈ পুনৰ তেওঁ নিজৰ স্থান তেওঁ প্ৰদান কৰিলে পৃথিৱীখনক। তেওঁ নিজৰ স্থান প্ৰদান কৰাৰ পাছত সকলো দেৱগণকে আদি কৰি ব্ৰহ্মা আদি দেৱগণে তেওঁ কি কৰিছে, স্তুতি কৰিছে, তেওঁ জয়কাৰ কৰিছে যে হে প্ৰভু তুমি মহান, এই কৰ্ম কৰিবলৈ কেৱল তুমিহে পাৰিবা, অন্য ব্যক্তিয়ে এই কৰ্ম সম্পাদন কৰিব কেতিয়াও নোৱাৰে। হে প্ৰভু তুমিহে এই কৰ্মটো সম্পাদন কৰিব পাৰিলা দেই প্ৰভু। সেইবাবে তোমাৰ এই দুখানি চৰণ কমলত মই কোটি কোটিবাৰ সেৱা নিবেদন কৰোঁ। তেওঁলোকে স্তুতি কৰি সেই সম্পৰ্কে জনাইছে। এইখিনিলৈকে বৰ সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিলে। এতিয়া আমি যে যিটো কাহিনীৰ সম্পৰ্কে কৈছিলোঁ, সেই কাহিনীটো আমি সবে প্ৰকাশ কৰোঁ। এই কাহিনীটো কোনো সাধাৰণ কাহিনী নহয়, এই কাহিনীটো কোনো বনোৱা কাহিনী নহয়, কোনো ৰচা কাহিনী নহয়, নিজে প্ৰস্তুত কৰি অনা কাহিনী নহয়। এই কাহিনীটো শাস্ত্ৰসন্মত, শাস্ত্ৰত উল্লেখিত এটা কাহিনী, যিটো কাহিনী নেকি নাৰদ পুৰাণত বৰ সুন্দৰভাৱে উল্লেখ কৰা হৈছে। নাৰদ পুৰাণৰ এটা কাহিনী। এতিয়া চাব, এজন ব্যক্তি আছিলে, তেখেতৰ নাম আছিলে যজ্ঞমালী। কাহিনীভাগ নকওঁ নেকি বাৰু, বেছি দীঘল হ'ব। এইবাৰ নকওঁ নহ'লে, এতিয়া অহাবাৰলৈ কম হ'ব। এইবাৰ নকওঁ দিয়ক, মই চিন্তা কৰিলোঁ
ভাবি চিন্তি নাই অংক কৰি চালোঁ দিয়ক, এইবাৰ ক'লে নহ'ব। অহাবাৰলৈ এই অনুষ্ঠানভাগ তাত দিব। তাত যেতিয়া দিব অকণমান ভকতসকল আহিলে ক'বলৈ ভাল। আৰু ইমানো ভকত নালাগে নহয় আমাক। যিসকল ভকত আছে সেইসকলে একান্ত মনে শুনাটোহে আমাক লাগে। ইমান ভকত হৈ হুলস্থুল পৰিৱেশ হওক, এইটো আমি বিচৰা নাই। কেইজনমান ভকত হওক, শান্তিপূৰ্ণ হওক, এইটোৱে আমাক লাগে। ইমান শান্তিপূৰ্ণভাৱে আজি ভাগৱত শুনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। কাৰণ এইখিনি অমৃত আপোনালোকে যে পান কৰিছে, এইখিনি আপোনাৰ এতিয়াই কাম নিদিয়ে, পাছলৈ কাম দিব, মৃত্যুৰ সময়ত কাম দিব, জীৱনত উন্নতিৰ জখলাত বগাই যাওঁতে কাম দিব। তেনেধৰণৰ কিছুমান কামত এই ধৰ্ম, ভক্তি আৰু এই অমৃতবিলাকে লাহে লাহে কাম কৰি থাকিব। মই কাহিনীটো অহা বছৰলৈ ক'ম, মনত পেলাই দিব দেই। মনত থাকিব নে নাথাকে? অহা বছৰলৈ মনত পেলাই দিব বোলে আপুনি যোৱা বছৰ কৈ থৈ গৈছিলে নহয় কাহিনী এটা ক'ম বুলি, এতিয়া কওক বুলি আপোনালোকে মনত পেলাই দিব, তেতিয়া আমি প্ৰকাশ কৰিম। হাই বাকী কৰিলে বেয়া নেকি? কাহিনীটো মানে দীঘল হ'ব, বুজিছে? কাহিনীটো দীঘল হ'লে আপোনালোকে এলাহ লাগিব। এলাহ লগা মানে কি? যিমান এলাহ লাগিব ভাগৱতৰ মনৰ পৰা আপোনাৰ আঁতৰি যাব। ভাগৱতখনৰ পৰা যেতিয়া মনটো আঁতৰি যাব, কৈ থকা এনেই অৰ্থ নাইকিয়া হ'ব আৰু আপোনালোকৰ অপৰাধ লাগিব। সেইকাৰণে কৈছোঁ, যিহেতু সময়ো হৈ আহিছে, আমি বহি থকা যিহেতু সময়ো হ'ল, সেইবাবে আমি আৰু অকণমান সময় পাছতে আমি আপোনাৰ সবৰ মাজৰ পৰা বিদায় মাগিম। আমাক আৰু অকণমান সময় দিবলৈ কৈছিলে প্ৰভুজনাই, আমি দিবলৈ নোৱাৰিম। আমাৰ গৈ পাই টিউশ্যন এটা আছে আৰু কালিলৈ আমি সুদূৰ বঙাইগাঁও যাম। অনুষ্ঠান আছে বঙাইগাঁৱত, ৰাতিপুৱা 4-5টামানতে ওলাম। এতিয়া গৈ যদি শুবলৈ নাপাওঁ অকণমান, কালিলৈ উঠিম কেনেকৈ কওকচোন? আৰু এইকেইদিন এনেকুৱা হৈছে, যিবিলাক MCQ পৰীক্ষা যে আমাৰ এনেই 380 নম্বৰীয়া পৰীক্ষা হয় গোটেইখিনি মিলি, কিন্তু এতিয়া কি হৈছে 380 নম্বৰীয়া পৰীক্ষা হৈছে। প্ৰত্যেকটো পৰীক্ষাৰ আগত 20 নম্বৰীয়া MCQ পৰীক্ষা হয়, তাৰপিছতে 380 নম্বৰীয়া পৰীক্ষা। সেইকাৰণে মানে কি হৈছে, 380 নম্বৰীয়া পৰীক্ষা যে হৈছে, মানে আমাৰ এতিয়া MCQ পৰীক্ষা হ'ব। এতিয়া MCQ পৰীক্ষা হ'ব, তাৰ বাবে পঢ়িব লাগে। এতিয়া বহুত কাম আছে বাৰু, এইবিলাক শান্তি খুচুৰা কাম। যাওক, আমাৰ মেইন কথাকেইটা এইটোৱে, গৈ টিউশ্যনটো আছে আৰু কালিলৈ বঙাইগাঁও যাব লাগিব, এই দুটা মূল কথা। এইবাৰলৈ ঠক ন আই, টোপোলাকেইটা থাকি গ'লগৈ। অহা বছৰলৈ এই টোপোলাটো মই নিজেও মনত পেলাই দিব লাগিব চাগে। আপোনালোকে যদি মনত পেলাই নিদিয়ে, মই নিশ্চয় আপোনালোকক আগবঢ়াম আৰু নতুন নতুন কিছুমান টোপোলা আনি থাকিম, নতুন নতুন কিছুমান কাহিনী। কাৰণ মহাভাগৱতৰ তাত্ত্বিকতা কথা বহুত আছে, বহুত তত্ত্বগধুৰ কথা আমি কৈ থাকিব পাৰোঁ, কিন্তু তত্ত্বগধুৰ কথা আজিকালি শুনি থকা কাৰো ধৈৰ্য নাই বা কাৰো সময় নাই। কাৰণে কাহিনীৰ দ্বাৰা, হাঁহি ধেমালিৰ দ্বাৰা আপোনালোকক যিমান ঈশ্বৰৰ কথা শুনাব পাৰোঁ, সেইটোহে আমাৰ এটা লক্ষ্য হ'ব লাগে। ৰহস্যমূলকভাৱে, এটা ধেমেলীয়া সুৰত, হাঁহি ধেমালিৰে যিমান আপোনালোকক আমি সবে ঈশ্বৰৰ কথা শুনাব পাৰোঁ, সিমানেই আমাৰ আজি অহাটো সফল হৈছে বুলি আমি ভাবিব পাৰোঁ। সেইবাবে আজি আমাৰ অনুষ্ঠানটো কৰি সফল হৈছোঁ নে নাজানো, আজি আপোনালোকৰ হৃদয়ত ঈশ্বৰ ভক্তিয়ে স্থান পাইছেনে নাই আমি নাজানো, আজি আমাৰ কথাখিনিয়ে আপোনালোকৰ মন ধৰিছেনে নাই আমি নাজানো, কিন্তু এটাই জানো যে আজি অনুষ্ঠান ভাগত আপোনালোকে যে ইমান একান্ত মনে যে শ্ৰৱণ কৰিলে, নিশ্চিতভাৱে আজি ভগৱন্তই উপস্থিত হৈ যি এক পুণ্যৰ তালিকা তেওঁ বনাই আছিল, যি এক ভক্তিৰ তালিকা তেওঁ বনাই আছিল, সেই তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে বুলি মই নিশ্চিতভাৱে আজি ক'ব পাৰিম।
কাৰণ ইমান একান্ত মনে ভাগৱত শুনা ব্যক্তি বহুত কম আছে। ভাগৱতলৈ আহে কি কৰিবলৈ? লগৰ কেইজনী পাব যে, একেলগে বহি আড্ডা মাৰিবলৈ, আড্ডা মাৰি তামোল খাবলৈ, এইটো উদ্দেশ্যৰে অহা ব্যক্তি বহুত আছে। কিন্তু এনেধৰণে একত্ৰিত হৈ ভাগৱত শুনা ব্যক্তি বহুত কম আছে। কাৰণে সেয়াই সমস্ত 3 দিনীয়া কাৰ্যসূচীৰে আজি ভাগৱত অনুষ্ঠান আয়োজন কৰা হৈছে। আপোনালোকে একত্ৰিত হৈ তামোল যে খায়, একত্ৰিত হৈ যে এই কাৰ ঘৰত কাজিয়া হৈছে, কাৰ ঘৰত কি হৈছে, গৰু চুৰ হ'ল, ছাগলী চুৰ হ'ল, এইবিলাক কথা পতাতকৈ ঈশ্বৰ ভক্তিৰ কথা পাতক। আনৰ কথা পাতিলে আনৰ যিমান পুণ্য আছে, আপোনালোকে এটা কথা মন কৰিব, আপোনাৰ কথা যেনে মই প্ৰকাশ কৰিছোঁ, মোৰ কথা যেনে মই আপোনালোকে প্ৰকাশ কৰি আছে দেই, মোৰ যদি বেয়া কথা আপোনালোকে কৈ থাকে, মোৰ যিমান পাপ আছে সেইবিলাক পাপৰ অংশীদাৰী আপুনি হ'ব। এতিয়া পাপৰ অংশীদাৰী হ'ব বিচাৰে নে পুণ্য অংশীদাৰী হ'ব বিচাৰে? পুণ্যৰ। যদি মোৰ ভাল কথা যদি আপোনালোকে ক'বলৈ চেষ্টা কৰে, ভাল গুণ গায়, তেতিয়া মোৰ যিমানখিনি পুণ্য আছে তাৰ অংশীদাৰী আপুনি হ'ব পাৰিব, তাৰ এক অংশ আপুনি ল'ব পাৰিব। ঠিক সেইদৰে আনৰ ভাল কথা পাতক। যদি আপুনি আনৰ ভাল কথা পাতে, তেখেতৰ যিমান পুণ্য আছে আপোনাৰ গালৈ আহিব। তেখেতৰ যদি বেয়া কথা পাতি থাকে, লোকচান কিন্তু আপোনাৰ, তেখেতৰ নহয়। মানুহে যে কয় হিংসা যে কৰে, মহাত্মা গান্ধীদেৱে কি শিকাই যে গৈছিলে? অহিংসাই পৰম ধৰ্ম। কিন্তু আজিকালি যুগত কি হিংসাই পৰম ধৰ্ম হৈ পৰিছে? অহিংসাই পৰম ধৰ্ম নহয়, হিংসাই পৰম ধৰ্ম। হিংসা যিমান কৰিব আপোনাৰ অনিষ্ট হ'ব। যিজন ব্যক্তিক আপুনি হিংসা কৰিছে সেইজন ব্যক্তি কিন্তু উন্নতিৰ জখলাত আগবাঢ়ি যাব। সেইবাবে মনত ৰাখিব, আনক হিংসা কৰাৰ সময়ত, সেইখিনি সময়ত আপুনি ভাল কাম কৰাত লগাওক, ভাল কাম কৰাত লগাওক। আপোনাৰ জীৱন উন্নতিৰ পথত আপুনি আগবাঢ়িব পাৰিব। সেইবাবে সেয়াই সমস্ত 3 দিনীয়া কাৰ্যসূচীৰে আজি ভাগৱত আয়োজন কৰিছে। ধেমালি কথা নহয় 3 দিনীয়া কাৰ্যসূচী। কিমান কষ্ট হৈছে আজি বৈশ্যপ্ৰভুৰ লগতে তেওঁলোকৰ সংগীবৃন্দই জানে কিমান কষ্ট কৰিছে। কেৱল আপোনালোকে পুণ্যৰ ফলভাগী হওক, আপোনালোকে ভাগৱত শুনক, এইটো উদ্দেশ্যেহে তেওঁলোকে আয়োজন কৰিছে। তেওঁলোকৰ বাৰু বেলেগ আৰু কাম নাই নেকি? এই অনুষ্ঠানটো আয়োজন কৰা কি ধন টকা পইচা নালাগে নেকি বাৰু? লাগিব নে নালাগে? ধন টকা পইচা লাগিব, নলগাকৈ আজি এই শব্দযন্ত্ৰটো নাহে। এই ধন অৰ্থ লগাই যে আজি আপোনালোকক ভাগৱত শুনোৱাত যে লগাইছে, আপোনালোকে ভাগৱত শুনক, পুণ্যৰ ফলভাগী হওক। আহাৰৰ ব্যৱস্থা কৰি দিছে, প্ৰসাদ দিছে, মুঠতে আহিব লাগে, ভাগৱত শুনিব লাগে, পুণ্য অৰ্জন কৰিব লাগে আৰু মুক্তি পাব লাগে। লাভ কাৰ হ'ব? বৈশ্যপ্ৰভুৰ কিন্তু লাভ নহয়, আপোনাৰহে লাভ হ'ব, প্ৰত্যেকজন ব্যক্তিৰ লাভ হ'ব। সেইকাৰণে লাভ লোকচান নিজৰ লগত কথা, ব্যৱস্থাটো কৰি দিছে তেখেতে। এইটো আপুনি কিমান ভালদৰে এইটো ল'ব পাৰে, এইটো আপোনাৰ লগত কথা। এইটো বৈশ্যপ্ৰভু এইটো ক'ব নোৱাৰে। সমস্ত 3 দিনীয়া কাৰ্যসূচী হৈছে। আপুনি 3 দিন একান্ত মনে শ্ৰৱণ নকৰে ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথা নহয়। যিকণ সময় নামঘৰত আহিছে সেইকণ সময় একান্ত মনে শুনক, যাতে সেইখিনি আপোনাক এই বৈকুণ্ঠৰ যিটো পথ সেইটো যাতে পকী কৰি তোলে, যাতে আপোনালোকে মৃত্যুৰ পাছত সেই পকী ৰাস্তাটোৰ দ্বাৰে যাতে বৈকুণ্ঠ পাব পাৰে, তাৰ ব্যৱস্থা আপুনি এতিয়াৰ পৰাই কৰিব লাগিব। সেইকাৰণে একান্ত মনে শুনক, বৈশ্যপ্ৰভুৰ লগত সহযোগিতা কৰক, তেওঁক আগবঢ়াই দিয়ক, যাতে আপুনি আৰু অনুষ্ঠান আয়োজন কৰক। ধন টকা পইচা দিব নালাগে, শাৰীৰিকভাৱে আপুনি তেওঁক সহায় কৰক, যে কৰক। কাৰণ তেওঁক আপুনি যিমান সহায় কৰিব, লাভ তেখেতৰ নহয়, আপোনাৰে হ'ব। যা হওক, বহুখিনি কথা আমি প্ৰকাশ কৰিলোঁ। এতিয়া আমি আৰু এভাগী পদ কীৰ্তন কৰি
আমি আপোনাৰ খবৰ মাজৰ পৰা বিদায় মাগিম আৰু আমাৰ খবৰ আসনলৈ আমি প্ৰভু এজনাক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ। এৰা